কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো মই হ'ম। কংগ্ৰেছৰ মেইন এম্বেচাডৰ কি বুলি ক'ব আপোনাৰ ব্ৰেণ্ড এম্বেচাডৰ কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। কংগ্ৰেছৰ হৈ ৰাইজৰ দলে প্ৰচাৰ কৰিব আৰু আপোনালোকে মনত ৰাখক যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। এনেকুৱা তুলুঙা কথা মই উত্তৰ নিদিওঁ। এনেকুৱা তুলুঙা কথা কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰৰ কথাটো যদি কৈছে মোৰ বোধহয় তেওঁ কোৱা নাই। যদি কৈছে তেওঁ এইটো তুলুঙা কথা মই উত্তৰ নিদিওঁ। কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো মই হ'ম। কংগ্ৰেছৰ মেইন এম্বেচাডৰ কি বুলি ক'ব আপোনাৰ ব্ৰেণ্ড এম্বেচাডৰ কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। কংগ্ৰেছৰ হৈ ৰাইজৰ দলে প্ৰচাৰ কৰিব আৰু আপোনালোকে মনত ৰাখক যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। এনেকুৱা তুলুঙা কথা মই উত্তৰ নিদিওঁ। এনেকুৱা তুলুঙা কথা কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰৰ কথাটো যদি কৈছে মোৰ বোধহয় তেওঁ কোৱা নাই। যদি কৈছে তেওঁ এইটো তুলুঙা কথা মই উত্তৰ নিদিওঁ। কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো মই হ'ম। কংগ্ৰেছৰ মেইন এম্বেচাডৰ কি বুলি ক'ব আপোনাৰ ব্ৰেণ্ড এম্বেচাডৰ কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। কংগ্ৰেছৰ হৈ ৰাইজৰ দলে প্ৰচাৰ কৰিব আৰু আপোনালোকে মনত ৰাখক যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। এনেকুৱা তুলুঙা কথা মই উত্তৰ নিদিওঁ। এনেকুৱা তুলুঙা কথা কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰৰ কথাটো যদি কৈছে মোৰ বোধহয় তেওঁ কোৱা নাই। যদি কৈছে তেওঁ এইটো তুলুঙা কথা মই উত্তৰ নিদিওঁ। কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো মই হ'ম। কংগ্ৰেছৰ মেইন এম্বেচাডৰ কি বুলি ক'ব আপোনাৰ ব্ৰেণ্ড এম্বেচাডৰ কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। কংগ্ৰেছৰ হৈ ৰাইজৰ দলে প্ৰচাৰ কৰিব আৰু আপোনালোকে মনত ৰাখক যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। এনেকুৱা তুলুঙা কথা মই উত্তৰ নিদিওঁ। এনেকুৱা তুলুঙা কথা কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰৰ কথাটো যদি কৈছে মোৰ বোধহয় তেওঁ কোৱা নাই। যদি কৈছে তেওঁ এইটো তুলুঙা কথা মই উত্তৰ নিদিওঁ। কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো মই হ'ম। কংগ্ৰেছৰ মেইন এম্বেচাডৰ কি বুলি ক'ব আপোনাৰ ব্ৰেণ্ড এম্বেচাডৰ কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। কংগ্ৰেছৰ হৈ ৰাইজৰ দলে প্ৰচাৰ কৰিব আৰু আপোনালোকে মনত ৰাখক যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। এনেকুৱা তুলুঙা কথা মই উত্তৰ নিদিওঁ। এনেকুৱা তুলুঙা কথা কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰৰ কথাটো যদি কৈছে মোৰ বোধহয় তেওঁ কোৱা নাই। যদি কৈছে তেওঁ এইটো তুলুঙা কথা মই উত্তৰ নিদিওঁ। কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো মই হ'ম। কংগ্ৰেছৰ মেইন এম্বেচাডৰ কি বুলি ক'ব আপোনাৰ ব্ৰেণ্ড এম্বেচাডৰ কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। কংগ্ৰেছৰ হৈ ৰাইজৰ দলে প্ৰচাৰ কৰিব আৰু আপোনালোকে মনত ৰাখক যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। এনেকুৱা তুলুঙা কথা মই উত্তৰ নিদিওঁ। এনেকুৱা তুলুঙা কথা কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰৰ কথাটো যদি কৈছে মোৰ বোধহয় তেওঁ কোৱা নাই। যদি কৈছে তেওঁ এইটো তুলুঙা কথা মই উত্তৰ নিদিওঁ।